শ্রী রামচন্দ্রায় নমো নমঃ। নিরন্তরে হরি বলল, হরি বলল। শ্লোক প্রেমা পদা পাপা পার পয়োর্ধি তারণ বিধো এন্না পিনা শবনাতি পুনতি সপস্য প্রাপ্নোতি মুখ্যাঙ্ক্ষিত তং শ্রীরাম মহং মহেশ্বর বরদং वंदे सदा গরমে গোবিন্দ হরি রাম রাম রাম। राम प्रजा वत्सलारूपेण प्रजाम रक्षते जेनाकारी परितेष्य देवी सीतं आदिको एव मिकेया श्रमे गोविंद हरि राम राम राम। नांदी गीत राग हुहाय ताल एक ताल।
নাম ওয়ারে অলমতি বিস্তরেণ প্রথমং মাধব মাধব শ্রী রামচন্দ্রং সভাসদ সম্বুদ্ধা শ্লোক ভূভূ সভাসদ যোয়ং শ্রীনুত্থং সত্যায়ুথুনা বৈদেহীরিবিউ নাম নাটকং শ্রবণে মুক্তি সাধকং অথভটিমা জয় জয় রঘুপতি রাম তুহারি শরণে করুহু প্রণাম গর্ভাবতী সীতাক বন বাঘ দিলা সীতার গর্ভে লব একুখ ভৈলা অশ্বমেধ মহাযজ্ঞ কৰি এই ঘোৰাক এৰিলা সেই ঘোৰা এই লব কোখে
এই বন্ধন করিলা অশ্বর বামে পাশে এই ঘোর যুদ্ধ ধইলা পুত্র হাতে পিতৃর পরাজয় হইলা পাশে মাতৃ সীতা দেবী এ পাতালত গইলা ও নিরন্তরে নরে ডাকি রাম রাম বুলা দাসে মাতৃ সীতা দেবী পাতালত গইলা পাশে মাতৃ সীতা দেবী পাতালত গইলা হরিয়ে হরে নিরন্তরে নদে ডাকি রাম রাম ভোলা নিরন্তরে নদে ডাকি রাম রাম ভোলা কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতং ভুজর সুধর ধর ধগ ধগ ধগিতং কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতং ভুজর সুধর ধর ধগ ধগ ধগিতং অগনগ খগনগ ধর ধগ ধগিতং অগনগ খগনগ ধর ধগ ধগিতং গোবিন্দ শ্রী পদহীন পদৈন্য গদৈন্য শ্রীজৈন্য ধীনাকিতা ধৈ আকাশে কি বাইতো বাজত আই সঙ্গে আকাশে দেব দুন্দুভি বাজত 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 আহা পরম ঈশ্বর শ্রী রামচন্দ্র মিরল্ল আহে সামাজিক লোক হামু যাকেরি কথা কইছে ওহে জগতপতি শ্রী রামচন্দ্র সভার মধ্যে প্রবেশ করি এই আবত তাক দেখ শুন নিরন্তরে হরি বলল এটি শুদ্ধ নেত্র নিষ্কান্ত হরি
विषम करूं कामम रामो राजीबालुसना जगतांग पलकु धाता साधु बांधव রাখিন ধুরা তাল এক তাল ভিতরে হরিও রাম হরি রাম হরি बोला हरि बजाना हरिओ रे राम हरि राम हरि बोला हरि बजना মায়াৰে আৱৰাই মায়াময় সংসাৰত আমিও যেন মায়াতে আবদ্ধ পিতৃ সত্য পালনৰ বাবে 14 বছৰ
বনবাস খাটি জানকীক উদ্ধাৰৰ বাবে বধিছিলো মই লংকাৰ ৰাৱণক পাতলাইছিলো বহুমতীৰ ভাৰ আজি আমি প্ৰজাৰ পালক অযোধ্যা ৰঞ্জন ন্যায় দণ্ড হাতে তুলিলো পালি আছো অযোধ্যাৰ সহস্ৰ প্ৰজা সেয়ে সকলোৱে কয় আমাক অযোধ্যাৰ ৰঞ্জন আমি ৰাম আমি ৰঘুকুলমণি এবে যাওঁ মই নিজ কৰ্তব্যত হগৈ অগ্ৰসৰ
মন্ত্ৰীবৰ মহাৰাজ আৰু মোৰ স্নেহৰ ভাতৃগণ, দাদা অযোধ্যাৰ পালক আজি দশৰথী ৰামে পৰা নাই বুজিব একোকে মহাৰাজ আবাহন বিসৰ্জন নহয় অবিদিত নাই কোনো তিথি কিম্বা পূজা আবাহন তথাপিও অযোধ্যা বজাৰ ঘনে ঘনে শুনিছো মই মাংগলিক উৰুলি জাগ্ৰত বজাৰ যেন হয় কোলাহল বুজা নাই মই ইয়াৰ কাৰণ মহারাজ মিলিছে মহেন্দ্রক্ষণ আজি অযোধ্যা রাজ্য হব পেত অযোধ্যাবাসী অযোধ্যার রাজদম্পতিক ভক্তি অর্ঘ অর্পণর হেতু মন্ত্ৰীবৰ তোমার কাৰ্যনিষ্ঠা প্ৰশংস হবাৰে রাজপুত্র মন্ত্ৰীবৰ মহত্তর পূজা নেদেখিলে রাজ্য ছিঁড়ে রাজ্য এৰি মূৰ দিব কাল সাগৰ যথাৰ্থ বচন মন্ত্ৰীবৰ কুমাৰ মনুষ্যৰ মনুষ্যত্বক অনাদৰ কৰি দেৱতাক পূজা কৰোঁ বুলি যি জাতিয়ে কৰে অভিমান সেই জাতিৰ নিষ্ফল প্ৰয়াস দেখি দেৱতী চাৰে দীৰ্ঘশ্বাস সঁচা কথা দাদা হাই সেয়েহেতো আজি অযোধ্যাত দেৱতাতকৈও শ্ৰেষ্ঠ এইহেন মহান দেৱতাৰ পুণ্য জন্মোৎসৱ অযোধ্যাবাসীয়ে মিলি কৰো সমাপন হে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ পিতাৰ গৌৰৱময় সিংহাসন আৰোহণ কৰি ভবাই নাই এই যে মোৰ জীৱন সাৰ্থক জীৱন পথত আগুৱাই এটি পদ আজি জনাও সৰল প্ৰীতি আপুনি হিয়াৰ মাতৃতুল্য দেৱী জানকীৰ স্নিগ্ধ অন্তৰত খাটা ঈশ্বৰক প্ৰজাৰ প্ৰীতিৰ অৰ্থে হ'লে প্ৰয়োজন বিসৰ্জিব পাৰোঁ মই মোৰ তুচ্ছ বিলাসী জীৱন শুনা হেৰা অযোধ্যা নিবাসী প্ৰাণস্পৰ্শী বাণী পুথিৰ আহা সকলো মিলি সীতাপতি শ্ৰীৰামৰ পদ পংকজত ভকতি চন্দনে মিশ অৰ্পি দুৰ্বাদলে ধন্য কৰো জন্ম অযোধ্যাত সকলোৱে উচ্চস্বৰে কৰা যুদ্ধনি জয় শ্ৰীৰাম চন্দৰে জয় শ্ৰীৰাম চন্দৰে জয় শ্ৰীৰাম চন্দৰে জন্নামখিলা লুকা শুকা শমনা জন্মম প্রেমাস্পদ পাপপর পয়োধি পারণ বিধো জন্মা পিন প্লাব জন্ম শ্রবণাৎ পুনতি পশ্যা প্রাপ্মুক্তি মোক্ষং কীতো तं श्रीरामहं महेश्वरदं वन्दे सदा सादरा वन्दे सदा सादरं वन्दे सदा सादरं वन्दे सदा সাদরা উঠক মন্ত্ৰীৰে মহারাজ উঠা
ভাইহঁত দাদা বলা দাদা ভাই আহামেই শত্ৰুঘ্ন দাদা অযোধ্যাপতি শ্ৰীৰামৰে এই যজ্ঞ দিনে মুখৰিত কৰো আমি অযোধ্যা নগৰে জয় শ্ৰীৰাম চন্দ্ৰে আহাধৰ কিবাহেতো উত্তল হৈ প্ৰৱেশিলা সভাকক্ষত মোৰ উত্তল নহয় মহাৰাজ মনমোৰ অতিকে চঞ্চল ৰঘুকুল শ্ৰেষ্ঠ শ্ৰীৰামৰ জীৱন পুনৰবাৰ ৰাখিব খোজে আজি অমানিশাৰ কাল অন্ধকাৰে গ্ৰাস কৰিব খোজে ৰামৰ জীৱন মহাৰাজ কোৱা ধৰ্ম ভাঙি পাতি কোৱা সকলোতে কেনেকৈ ভাগি পাতি কওঁ মহাৰাজ অন্তকণ্ঠ মোৰ গৈছে শুকাই জিভাখনেও আজি মোক নকৰে সহায় কিদৰে শুনাও মই সেই নিদাৰুণ বাণী মহাৰাজ ৰামৰ জীৱনত আকৌ নিদাৰুণ বাণী মহাৰাজ সেইটো নহয় প্ৰথম মহাৰাজ 14 বছৰ বনবাস হেতু বৈ মাতৃ কৈকেয়ী দিয়া সেই নিদাৰুণ বাণী হাঁহি হাঁহি ৰামে কৰিছিল গ্ৰহণ মহাৰাজ চিৰ পূজ্য পিতৃদেৱৰ আকস্মিক মৃত্যুৰ সেই দুঃসহ বাণী নটলিল ৰামৰ হৃদয় মহাৰাজ হেৰুৱাই শান্তি সীতাক পঞ্চৱতী বনে বিচলিত নহল ৰাঘৱ সেই হেতু নকৰিবা চিন্তা মোৰ বাবে মহাৰাজ কোৱা নিৰ্ভয়ে সকলোতে মোক মহাৰাজ সুখময় অযোধ্যাপুৰীত প্ৰজাৰ সুখ দুখৰ বুজি ল'বলৈ ফুৰিছিলোঁ মই ছদ্মবেশ ধৰি হঠাতে শুনিলো এদিন প্ৰজাৰ মুখত শুদ্ধ মূৰ্তি সতীসাধ্যী মাতৃ জানকী কোৱা ধৰ্ম মহাৰাজ কি হ'ল দেৱী জানকী কি কম প্ৰভু মাতৃক উদ্দেশ্য কৰা সেই কলংকৰ প্ৰয়োগ নাজানো কিবা দৰে শুনিছিলো মই কোন সেই পাপিষ্ঠ অধম ধৰি আনা তাক ৰাজসভালৈ ক্ষান্ত হওক মন্ত্ৰীদেৱ মহাৰাজ কোৱা ধৰ্ম মহাৰাজ আছিল নে প্ৰকৃতিস্থ হৈ সেই নিদাৰুণী লোক আছিল মহাৰাজ নিশ্চয় আছিল যদি প্ৰকৃতিস্থ হৈ সুবৰ্ণ লংকাত কৰা জানকীৰ অগ্নি পৰীক্ষা আছিল নে বিদিত সি খবৰ আছিল মহাৰাজ অযোধ্যাৰ প্ৰতিজন প্ৰজাই জানে তাকে অতি ভালদৰে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ আৰু মোৰ চিৰপূজ্য পিতৃদেৱৰ পবিত্ৰ আত্মাই জানকীক পবিত্ৰ বলি দিয়া আশীৰ্বাদ জানিছিল নে সেই নিন্দুকৰ দলে জানিছিল প্ৰভু নিশ্চয় জানিছিল জানিবা হ'ব পাৰে কাৰোবাৰ উপহাস বাণী অসম্ভৱ মহাৰাজ অসম্ভৱ মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ ভাৰ্যা সেই দেৱী জানকীৰ পবিত্ৰ নামত কৰে উপহাস বাণী নাই মহাৰাজ কাৰো এনে হোৱা নাই সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ প্ৰাণ সমপ্ৰিয় মোৰ অযোধ্যাবাসী জানকীয়ে উপলম্ভ নকৰে কদাপি কোৱা ধৰ্ম মহাৰাজ মই এই অযোধ্যাৰ নিপতি নে পতিদেৱ দেৱী জানকী মহাৰাজ নুবুজিবা সেই কথা তুমি এফালে অযোধ্যাৰ
সহস্ৰ প্ৰজা আনফালে মৰমৰ পত্নী মোৰ দেৱী জানকী এফালে সন্মুখত স্বাৰ্থ বৃহত্তৰ আনফালে ক্ষুদ্ৰ স্বাৰ্থ পত্নীৰ প্ৰেম মহাৰাজ ছোৱালীৰ মুখ যাত্ৰাৰ ক্লান্তি অৱসাদ কৰিছে তোমাক খন্তেক জিৰণি লোৱাগৈ বিশ্ৰাম কক্ষত গৈ ভাল মহাৰাজ ময়ো যাওঁ এক ভীষণ পৰীক্ষাৰ বাবে নিজকেই কৰোগৈ প্ৰস্তুত আহক মন্ত্ৰীদেৱ বলক মহাৰাজ ওম হরি পনৰুমাক ও পনৰুমাক আও ঐ এজনী আকৌ কলৈ গ'ল ঐ বোলো বাঘে খাতি পনৰুমাক ওম হরি কলৈ গৈছিলি অথনিৰ পৰা চিঞৰত কাপোৰ খচা পাতেও ফাট মেলিলে কিয় মই আজি ৰাতিপুৱা আপোনাক কোৱা নাই কি আজি ৰজাৰ ঘৰত পঞ্চমী কোৱা নহয় জানো তাকে চাবলৈ গৈছিলো বাৰু পনৰুমাক তয়ো বাৰু খালি নে নাই এছেলেক মান মই আকৌ কেলে খাম ৰাণীকে খুৱাইছে নহয় তই যদি এছেলেক মান খালিহেঁতেন মই তোক নোখোৱাকৈয়ে হ'লহেঁতেন দেচোন কথাবোৰ বাৰু ৰবিচোন ৰবি মনত পৰোঁতে মই তোক কথা এষাৰ সুধো তই বাৰু সেই ৰাণীগৰাকীক চিকুণ দেখিলি নে নাই ক্ষীণ দেখিলি আমি আকৌ নীলগৰ পৰাহে দেখা তেওঁ বুলি কেনে দেখিলি আগৰ নিচিনাই ফেৰী মানুহ ক'লা পৰা নাই নে নাই পৰা পৰিল তই মনহে কৰা নাই কি হৈছে ক'লা পৰিবলৈ হেৰৌ তেওঁৰ ভাগ্যত ৰামৰ নিচিনা এজন গিৰিয়েক আছিল বুলিহে আকৌ এই অযোধ্যাত চাউল মুঠি খাবলৈ পালে আনৰ কথাটো নকওঁৱেই বৃদ্ধ ৰজা জীয়াই থাকিবলৈ হোৱা হ'লে এইদৰে লোকে ধৰি নিয়া তিৰোতা এগৰাকীক চপাই লয় নেকি তেওঁ লংকাতেই হাৰ পেলাব লাগিলহেঁতেন তুমিও বুলি ভাল ঘিউত কাঁইট বাচিব জানা দেউ হেৰৌ অকল ময়ে বচা নাই ঘিউত কাঁইট 10জন একেলগ হ'লেই হ'ল এই কথা গোটেইখন একেবাৰে বিবি বাবা বলৱন্তই বল কৰি হাত ধৰিলে মানুহগৰাকী বেয়া হ'ব পাৰেনে এনে কথা সপোনতো ভাব
ভাবিব নাপায় তই বুজা নাই অ' পনৰুমাক তই বুজা নাই যাক 10 জনে সন্মান কৰে তেওঁ অলপ গা বচাই ফুৰিব লাগে এইগৰাকী ৰাণী তেওঁ তাতেই এৰি দি অন্য এগৰাকীক জানো বিয়া কৰাব নোৱাৰিলেহেঁতেন তেওঁলোক জানো আমাৰ নিচিনা হে আৰু বুঢ়া ৰজাই জানো 3 গৰাকীক পত্নী ৰূপে গ্ৰহণ কৰা নাছিল তোমালোক পুৰুষবোৰ বৰ কাটছে দিয়াহে কিয় পনৰুমা চোৱাচোন ৰজাৰ কথাটো ভাবিলা হওক ৰাণীগৰাকীৰ অৱস্থাটো কি হ'ব এবাৰ ভাবিলানে পুৰু নিশ্চয় মৃত্যুৰ পিছত একে হ'লহেঁতেন মই জানো কৈছো এতিয়া তেনেকে লগতেও জানিছা আজিহে চিনিলো তোমাৰ চিন পনৰুমা পৰিল পনৰুমা কৈছো নহয় পনৰুমাকে মৰিচ খালে মোক এৰি পনৰুমাকে গোট মৰিচটো অকলে নেখায় মোকো একামো দে মই আৰু আপোনাৰ লগত সংসাৰ কৰিব নোৱাৰো কি মই আহিলো আমাৰ ঘৰলে পনৰুমাক জমদ্বাৰৰ বাটত কুকুৰ ৰৈ আছে কিন্তু সাৱধান আজি ভাল ঘটনাখন ঘটিল বাপেকে পনৰুমাক মোকো লগতে লৈ থ ময়ো গৈছো পনৰুমাক পনৰুমাক আজি ভাল ঘটনা ঘটিল পনৰুমাক ওম হৰি जानकी काम प्रवेश उर्मिला संगता चिंतयन्ती रामचंद्र तरुणो रुचिरनना जनक दीनी आरे रूपे गुणे विभूषिता परिबाहुलाई खानी रूपे
বাইদেউ তাৰ পাছত কি দেখিলা চপাই পবাসনা তোমাৰ সেই মধুৰ সপোন কৰি বাইদেউ আৰম্ভতে বিৱৰণে ঢালিছে মাধুৰী তাৰ পাছে এনেতে বাইদেউ বাইদেউ শুভহক স্বপ্ন বাইদেউ বাৰু কলানে প্ৰথমে বাৰু অযোধ্যা নাথক বুজিছো কথাটো অতীতৰ পুণ্য স্মৃতিয়ে ভুমুকি মাৰিছে আহি মাজে মাজে অন্তৰাজ্য বাইদেউ সাৰ্থক কৰিলা তুমি ৰমণীজনক সুদীৰ্ঘ 14 বছৰ বনে বনে ঘূৰি বন ৰাণীৰ দৰে কত শুনালা শ্যামৰুণ তৰুপল্লৱৰ মৃদু আচল কমলৰ অমল বদন কুমধুৰ চঞ্চল নয়ন দুয়োকে আগত লৈ উশাই সন্ধ্যাই কত কৰিলা আলাপ কত বসন্তৰ সুৰভি পৱন কত শৰতৰ নিৰ্মল গগন কত হেমন্তৰ হেম আভৰণ আঁকোৱালি তুমি কৰিলা ধেমালি বাইদেউ উৰ্মিলা পিঞ্জৰাৰ পক্ষী আমি সেই সুখৰ ধাৰণাও নহয় সম্ভৱ পহুৰ কামন্ত দৃষ্টি বিৰিংগা চক্ষুৰে আছিল দহোতাকে এখন কান্ধত বাইদেউ বাও দক্ষিণৰ দুবাসত সিংহাৰ শনিতেৰে ভৰা কলিতাহাত বাইদেউ জং দণ্ডহেন শক্তিমান বাইদেউ আৰু কোনো বিশেষত্ব ভনী নহয় বাইদেউ বৰ মন যায় বীৰত্ব বহুত তুমি সদায় বিধাতে গহাকে ভীষণ মূৰ্তিৰ এটি প্ৰতিকৃতি চাব কেৱল ফলিয়াব ভনী তেনে পথ আগত ৰাখিলে বাইদেউ পুণ্যতনু প্ৰতিকৃতি দৃষ্টিত থাকিলে হয়নিতে পুণ্য অৰ্ভুদয় বাইদেউ কিন্তু উৰ্মি বাইদেউ তাৰ বিপৰীতে কুফলৰো পূৰ্ণ সম্ভাৱনা তাৰ বাবে ভয় নাই বাইদেউ প্ৰতিকৃতি দেখিতাম কৰিম কামান্ধৰ শেষ পৰিণাম বাইদেউ নানিবা আমনি মনত ঢোল মূল দুয়েটি ৰেখাৰে সেই ৰাৱণৰ ভীষণ প্ৰতিচ্ছবি এই মাটিতে কৰক ভনীটিৰ অনুৰোধ
উপেক্ষা কৰিম সোনখতে বাইদেউ কিন্তু উৰ্মি কিন্তু মোৰো আছে নাম মাত্ৰ এইটো অনুৰোধ অনুৰোধ নহয় বাইদেউ কোৱা কোৱা মোক আজ্ঞা বুলি সীমাবদ্ধৰ শব্দৰ ভঁৰাল বাইদেউ যেনেভাৱে ল'ব খোজা লোৱা তেনেভাৱে কিন্তু মনত ৰাখিবা বাইদেউ সেই ৰাৱণৰ বিকট চেহেৰা দেখি নোৱাৰিবা হ'ব কিন্তু ভয়ত বিতত নালাগে বাইদেউ নালাগে আঁকিব আৰু মই নোৱাৰো চাব সেই ৰাক্ষসৰ ভীষণ প্ৰতিচ্ছবি মোৰ বুকু কঁপিব লাগিছে মোৰ বুকু কঁপিব লাগিছে বাইদেউ মই আঁকিলো অচিন্তাপতিও আঁকিব এতিয়া মই আঁকিলো বাইদেউ মই আঁকিলো স্বতন্ত্র উর্মিলা নেত্রিতা মধ্যেৰে নয়নৰ কোণে কোণে পতাই মনিয়ে পৰসাই নিত্যা দেৱী বলনি কমল ইকি কাৰ প্ৰতিকৃতি আঁকি আলফুলে শুলে শীতানত সেই দুৰ্বৃত্তৰ পথ তাৰ নৰকীয় আচৰণে জনকীৰ শুক্ৰবি ঢাকিলে এফাল তথাপিও সেই ৰাৱণৰে নহয় চিত্ৰৰ কাষত লিখা আছে ভনীতিৰ অনুৰোধ ৰাখি খোৱা শ্ৰীৰামৰ দুখ সহস্বৰী সুখৰ সংগিনী বিনোদনী অনলৰ কমল দুপাহী মুদি হৈ লোৱা অযোধ্যাৰ কণ্টক সজ্জাত জানকী ক্ষমা কৰা প্ৰিয় ৰাৱণৰে অযোধ্যাৰ অঞ্চল ক্ষমা অপরাধ প্রভু হঠাৎ তন্দ্রায় আসে ঢাকিলে নয় অপৰাধ তোমাৰ নহয় প্ৰিয়ে অপৰাধ মোৰ অন্তঃসত্ত্বা অৱস্থাত নিশা জাগৰণ হিতকৰ নহয় নাৰীৰ তথাপিও জানি বুজি আচৰিলে অপৰাধ নিজেই কিয় ইচ্ছা কৰি
ৰাজবৈদ্যই কয় গৰ্ভৱতী অৱস্থাত জননীৰ থাকে যদি অপূৰ্ণ বাসনা ইয়াৰ ফল অমংগল হয় ভৱিষ্যতৰ পুত্ৰ কন্যালৈ সেই গুণে কৰি আহিছো কালিলৈ প্ৰভাততে পঠিয়াব খুজিছো তোমাক বাল্মীকিৰ পুণ্যশ্ৰমলৈ তোমাৰ সন্মতি পালে পুণ্যতনু পুত্ৰতুল্য দেৱৰ তোমাৰ সংগী হ'ব এই শুভ যাত্ৰাপথত করুণা দাসের প্রতি কিন্তু নাথ ইমান তুরন্তে কিয় প্ৰিয় বৈৰী হৈও মহামতী ৰাৱণেই শিকালে খন্তেকৰ বিলম্বই শুভ কাৰ্যত বহু গুণে নষ্ট কৰে সেই গুণে কৰি আহিছো বিচাৰিছো সন্মতি তোমাৰ প্রভুর ইচ্ছা বিপরীতে নহবে ইচ্ছা বৈদেহী উত্তম প্ৰিয় পথৰ সম্বলস্বৰূপ কিবা হ'লে প্ৰয়োজন জানিবৰ মই কৰোঁ অভিলাষ বিশেষ সম্বল প্রভু কি লাগে ডাকে আশ্রমৰ মুড়ি কন্যা সকলক উপহার দেবৰ বাবে নিব খোজো মণিমুক্তা অলংকাৰ কিছু আভৰণ উত্তম উত্তম প্ৰিয় তাৰো মই কৰিম জগত ব্যৱস্থা ব'লা এতিয়া আমি ভোজনৰ কৰোঁগৈ আহিছোঁ বলো প্রভু আহা কারো কত নাই জাগরণ মাঝে 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 নিয়তিয়ে মাথো প্রকৃতির ভাঙিছে টোপনি এনে এনে অকালত মাতিছে যেতিয়া দাদা অযোধ্যাপতিয়ে নিশ্চয় নিশ্চয় আছে কিবা মহৎ কাৰণ ময়ো ভাবিছো তাকে দাদা কি হ'ব পাৰে সেই মহৎ কাৰণ এনে গুৰু প্ৰচণ্ড আদেশ দাদাৰ মুখতে শুনিলো প্ৰথম প্ৰণাম ৰঘুপতি অনুস্বৃন্দৰ হোৱা আয়ুষ্মান কিয় দাদা ইমান গহীন নিশাৰ মিলনৰ হ'ল প্ৰয়োজন ভাইহঁত দাদা ৰাজদণ্ড হাতে যায় কি আছে ৰজনী তাৰ কি আছে দিব্য দাদা কি আছে অকাল তাৰ কিবা আছে কাল দাদা অন্ধক দেখাই পথ নিশ্চিদণ্ড পংকৰে বলি বাৰু যাওক কি কথা কোৱাচোন ভাইহঁত মৰণতকৈ কি আছে অতি মৰাত্মক অপযোগ দাদা উত্তম ভাই দাদা আৰু কোৱা কি দ্ৰব্য ৰাখিলে হাতত দেশ জুৰি ৰতে নিন্দা উচিত হ'বনে বাৰু তাক আঁকোৱালি থকা জ্ঞানীজনে তেনে দ্ৰব্য কৰিব বৰ্জন স্নেহৰ ভৰত দাদা যথাৰ্থ উত্তৰ দিলা প্ৰিয় অগ্ৰজক শুনা তেন্তে ভাইহঁত দাদা কওঁ শুনা গোপনীয় কথা মোৰ উৎঘাটন কৰি মৰ্মভেদী খেল বিচলিত নহবা কিঞ্চিতো তোমালোক তিনিও ভাই ভিনে কোনেনো পাতলাব কোনেনো আঁতৰাব এই হতভগা শ্ৰী ৰামৰ দুখ কোৱা দাদা লাগে যদি কিবা সমস্যাৰ সমাধানৰ সম্ভেতে আমাৰ তিনিও অনুচৰ পৰা আৰু নাই দাদা আৰু নাই সেই সমস্যাৰ সমাধান কৰাটো পুৰুষ স্বৰ্গত মৰ্ত্যত নতু এই বিশ্ব ব্ৰহ্মাণ্ডত শুনা ভাইহঁত নিষ্কাণেৰে কৰিছো দাদা তথাপিও মই অনুচৰৰ মুখে জানিব পাৰিছো ৰাজ্যৰ বতাহে আহিছে মেঘে বিদ্ৰুপিছে বনৰ বিহংগী কুলিয়েও ৰতনে ৰচিছে লংকাধিপতি ৰাৱণৰ গৃহ ৰুদ্ধ সীতা কলংকিনী চৰিত্ৰ দূষিতা অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ অসম্ভৱ হ'ব পাৰে
আনৰ ৰাজ্যত, কিন্তু ৰামৰ ৰাজ্যত, বিশেষত ৰামৰ ভাগ্যত সেই তলৈকৰ অসম্ভৱ সকলোবিলাকেই সম্ভৱ। মাতৃ সমবৈ মাতৃৰ কুপদৃষ্টিও সম্ভৱিল ৰামৰ ভাগ্যত, অসম্ভৱ স্বৰ্ণমৃগও সম্ভৱিল ৰামৰ ভাগ্যত, জলধিত পাষাণ উপঙাও সম্ভৱিল ৰামৰ ভাগ্যত। ইমানতো কোৱা হয় অসম্ভৱ কিবা আছে জানো সেই ৰামৰ জীৱনত? কি শুনিলো আজি? কলংকিনী জনক দুহিতা নহয় দাদা। লক্ষ্মণ দাদা, শুনিবানে বাৰু? কৰিবানে বিশ্বাস ৰামক? কোৱা দাদা। কালি মই চতুৰ্মৱেশে ঘূৰোতে ৰাজ্যত দাদা শুনিলো আপোন কাণেৰে। কি শুনিলা দাদা? ভাই শুনিলো মই আপোন কাণেৰে শুনিলা দাদা? চৰিত্ৰৰ আলোচনা ৰজকেও কৰিছে সীতা। সামান্য ৰজকৰ কথা কৰা পৰিহাৰ। সমগ্ৰ জগতে যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো সীতা সতী জগদ্ধাত্ৰী স্বৰূপা বিশ্বাস। ভাই দাদা, ৰজা হৈ এই কোটি প্ৰজামণ্ডলীৰ অসন্তুষ্ট তুমি কৰিবা সাধন? এই নেকি ৰাজধৰ্ম? সেই নেকি ধৰ্মগুৰু এই ভাৰতবৰ্ষৰ? অগ্নি দগ্ধ শুদ্ধ সুবৰ্ণকো সুবৰ্ণ নুবুলে যেতিয়াই অযোধ্যাবাসীয়ে, তেন্তে কি আছে উপায়? বলা ভাই, তুৰন্তে কালন্তক জমৰ ৰূপ ধৰি শিৰচ্ছেদ কৰি আহো প্ৰতি নিন্দুকক। চাও আজি অযোধ্যাৰ প্ৰজা নে লক্ষ্মণ? চাও আজি অযোধ্যাৰ প্ৰজা নে লক্ষ্মণ? লক্ষ্মণ ভাই, লক্ষ্মণ দাদা, চিৰসংগী বনসংগী তুমি মোৰ। দাদা শুনা শ্ৰীৰামৰ অনুৰোধ। কোৱা দাদা। ৰজা মই প্ৰজাৰ সেৱা জানো ভালদৰে। হয় জানো মই ধৰ্ম মোৰ পুণ্য মোৰ সেই প্ৰজাৰ তুষ্টিৰ অৰ্থে ৰামৰ অকাৰ্য নাই ইহ পৰকালে। হয় দাদা। অপবাদ অপযশ ইক্ষাস বংশ খণ্ডাবৰ বাবে পাৰো বিসৰ্জিব মই দেৱী জানকী, পাৰো বিসৰ্জিব মই নিষ্প্ৰাণ, আৰু পাৰো বিসৰ্জিব মই দাদা তোমালোক তিনিও অনুযোগ। নহবা চঞ্চল সূৰ্য বংশৰ নিপতি গুণ, পবিত্ৰ কমলৰ গন্ধ ৰক্ষাৰ কাৰণে হলেও কলংকহীনা জানকী। আজি মই কৰো বিসৰ্জন। নহয় দাদা, নহয় বিসৰ্জন। দাদা, বিসৰ্জন কৰা লাগে আমাৰ তিনিও অনুযোগ। দাদা, তথাপিতো লক্ষ্মী স্বৰূপা মাতৃ জানকী নকৰা বিসৰ্জন। দাদা, নকৰা বিসৰ্জন। লক্ষ্মণ ভাই, লক্ষ্মণ বীৰ তুমি নহবা অধীৰ। একেখন আকাশৰ তলত ৰবি আৰু সন্ধ্যা থাকিব নোৱাৰে একেলগে। কোৱা ভাই, কাক বাঞ্ছা কৰা অত্যাধিক? কোৱা ভাই, নিৰুত্তৰ কিয়? কোৱা ভাই, কাক বাঞ্ছা কৰা অত্যাধিক? জানকী নে ৰামক? কোৱা ভাই, কাক বাঞ্ছা কৰা অত্যাধিক? জানকী নে ৰামক? মিনতি প্ৰণতি মই নুশুনো একোকে। কোৱা ভাই, কাক লাগে তোমাক? জানকী নে ৰাম?
কোৱা ভাই কাক লাগে তোমাক জানকীক নে ৰামক দাদা ভাই লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা 14 বছৰ বনবাসৰ ভিন্ন ছায়া লক্ষ্মণ দাদা কোৱা কাক লাগে তোমাক জানকীক নে ৰামক কোৱা ভাই কাক লাগে তোমাক জানকীক নে ৰামক নিবিচাৰিবা নিবিচাৰিবা দাসকে দাদা কৰো জোৰে মই কৰিছো মিনতি কিবা কাৰ্য মই কৰিম সাধন দাদা শুনা তেন্তে ভাইহঁত দাদা বাল্মীকিৰ তপোবন দৰ্শন কৰোৱা চৰণে দাদা কোৱা কালিলৈ প্ৰভাততেই কালিলৈ প্ৰভাৱতে এৰি অহা জানকীক দাদা তমসাৰ অৰণ্যৰ মাজত আৰু নামাতিবা আৰু নকবা এককে কালিলৈ প্ৰভাততেই উশাৰ পোহৰে ভূমি চোৱাৰ আগত থাকিব ৰস প্ৰস্তুত হৈ সুমন্তৰ সমে আৰু শুনা তোমালোক তিনিওৱে মোৰ এই অভিসন্ধি সম্পূৰ্ণ ৰাখিবা গোপনে দাদা লক্ষ্মণ কান্দিছা তুমি ভাবিছা শ্ৰীৰামৰ হিয়া আজি হিয়া হৈ আছে হৃদয় আজলি হিয়া আজি হেম প্ৰতিমাৰ জানা কি চলিছে নীৰৱ নিষ্ঠুৰ মোৰ হৃদয়ত দাবান হল সীতা দাহী দীপ্ত দাবান হল সেইখন ৰূপ মোৰ নাৰাখিলে দুখ মোৰ হব অত্যাধিক দাদা লক্ষ্মণ দাদা ভাই লক্ষ্মণ ক্ষত্ৰৰ নন্দন তুমি অযথা নকৰিবা ৰুদন অশ্ৰুজল কৰা সম্বৰণ নাযাবা পাহৰি অলপ আগতেই তুমি মোক বিশ্ব প্ৰতিশ্ৰুতি লাগিব পাৰিব ইয়াদেশ যোৱা 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 ভাই সুসজ্জিত কৰি ৰস প্ৰস্তুত কৰা অযোধ্যাৰ ৰাজ তৰুণত যোৱা যোৱা ভাইহঁত নকৰা পলম হে প্রাণ প্রভু রঘুপতি রাম 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 তুমাত করিয়া তোজো নাম বিনা সেতু বন্ধ করি নরে রাম 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 অপার সংসার সমুদ্র হয়ে অপার সংসার সমুদ্র হয়ে
বসুমতী আই বসুমতী তুমি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল দেৱী জানকীক সিদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবে দাদা তোমাৰ বাবে নেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন কিন্তু কিয় দিলা